নমস্কাৰ ৱেলকাম টু মাই ইউটিউব চেনেলটোলৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। বহু দিনৰ মূৰত আপোনালোকৰ মাজলৈ আজি এটা ভাল খবৰ লৈ আহিছোঁ। আগন্তুক আহিবলগীয়া অসম পুলিচৰ বিভিন্ন পদৰ 9 তাৰিখে ফাইনেল ৰিজাল্ট ঘোষণা কৰিব। গতিকে আপোনালোকৰ হাতত বেছি দিন সময় নাই, যিহেতু আপোনালোকে এটা ভাল খবৰ পাবলৈ গৈ আছে। যিসকলে এই ৰিজাল্টৰ কাৰণে অপেক্ষা কৰি আছে তেখেতসকলে এই ভাল খবৰটো 9 তাৰিখে পাব আৰু 10 তাৰিখে এপইণ্টমেণ্ট দিয়াৰ কথা মুখ্যমন্ত্ৰী ছাৰে ঘোষণা কৰিছে। গতিকে আপোনালোকে ঘৰত ভালকৈ থকাটো চেষ্টা কৰিব, যিহেতু আৰু মাথো হাতত 2 মাহ সময় বাকী আছে। গতিকে খেলা ধূলা কাম বন আদিৰ পৰা আপোনালোকে বিৰত থাকক, ৰেষ্টত থাকক, যিহেতু একোজন সকলোৱে আৰক্ষী জোৱান আৰু আৰক্ষী বিষয়া হ'বলৈ গৈ আছে। গতিকে পলম নকৰি মোৰ ভিডিঅ'টোৰ মাজলৈ আহক আৰু মুখ্যমন্ত্ৰী ছাৰে কেনেদৰে এই নিউজটো ঘোষণা কৰিছিলে আপোনালোকৰ মাজলৈ এই ভিডিঅ'টো আগবঢ়ালোঁ। থেংক ইউ।